নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয় অধ্যায়ৰ দশমটি পাঠ আকাশৰ কথাৰ 6 নং অংশ অনুশীলনীৰ অংশটো আলোচনা কৰিম এতিয়া এই 6 নং অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত অৰ্থাৎ গোটেই পাঠটিত আমি কি শিকিছিলো অকনমান মনত পেলাও আহা আমি এই পাঠটিত আকাশৰ কথা শিকিছিলো আকাশত জোন তৰা বেলি এই সকলোবোৰৰ কথা আমি শিকিছিলো লগতে সৌৰজগতৰ বিষয়েও আমি জানিব পাৰিছিলো আকাশত ডাৱৰ থাকে ৰামধেনু কেনেকৈ কোৰ পৰা ওলাই ডাৱৰ কোৰ পৰা আহে আৰু বৰষুণ কেনেকৈ হয় সেই বিষয়ে আমি জানিছিলো এতিয়া আহাচোন এই অনুশীলনীৰ অংশটোলৈ যাও আৰু ইয়াত থকা প্ৰশ্নবোৰৰ উত্তৰ কৰো এতিয়া প্ৰথমতে তোমালোকক উত্তৰ লিখিবলৈ দিছে অনুশীলনী 1 উত্তৰ লিখা কত দিছে চন্দ্ৰটোৰ আকাৰ হলনি হৈ থকাৰ কাৰণ কি ইয়াৰ উত্তৰ হ'ব উত্তৰত লিখিবা চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে সেয়েহে আমি ইয়াৰ আকাৰ হলনি হৈ থকা দেখা পাওঁ ইয়াৰ পিছলৈ যাওঁচোন আহা খত দিছে ৰামধেনুৰ ৰং কেইটা আৰু কি কি উত্তৰত লিখিবা ৰামধেনুৰ ৰং 7টা সেইকেইটা হ'ল বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙা ইয়াৰ পিছলৈ যাওঁচোন আহা গত দিছে তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি এতিয়া ইয়াৰ উত্তৰ হ'ব উত্তৰ আমি তৰাবোৰ দিনত নেদেখো কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ আৰু সেয়েহে আমি দিনত তৰাবোৰ দেখা নাপাওঁ এতিয়া 2 নং প্ৰশ্নত তোমালোকক শুদ্ধ উত্তৰ বাছি চিন দিবলৈ দিছে আহাচোন চাও 2 শুদ্ধ উত্তৰটো বাছি উলিয়াই চিন দিয়া এতিয়া ইয়াত দুটা বা তিনিটা উত্তৰ দিয়া আছে এতিয়া সেই উত্তৰবোৰৰ মাজত আমি শুদ্ধটোত চিন দিব লাগে আহাচোন প্ৰথম প্ৰশ্নটো চাও ইয়াত কৈছে পৃথিৱীৰ আটাইতকৈ ওচৰত কি আছে চন্দ্ৰ সূৰ্য তৰাবোৰ আছে এতিয়া পৃথিৱীৰ আটাইতকৈ ওচৰত কি আছে হয় আটাইতকৈ ওচৰত আছে এই চন্দ্ৰটো গতিকে আমি চন্দ্ৰটোক চিন দিলো খত দিছে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন নে 15 দিন সময় লাগে এতিয়া পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন লাগে নে 15 দিন লাগে বাৰু হয় 15 দিন লাগে গতিকে ইয়াত আমি এনেকৈ চিন দিলো ইয়াৰ পিছত কত দিছে ৰামধেনুৰ ৰং মুঠতে 5টা নে 7টা ৰামধেনুৰ ৰং কেইটা হয় 7টা গতিকে ইয়াত আমি এনেকৈ চিন দিলো এতিয়া চোৱাচোন আমি শুদ্ধ উত্তৰটোত আমি চিন দিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক খালি ঠাই পূৰ কৰিবলৈ দিছে ইয়াত কৈছে তিনি খালি ঠাই পূৰ কৰা কত দিছে সূৰ্যৰ নিজা তাপ আৰু কি আছে বাৰু সূৰ্যৰ নিজা তাপ আৰু হয় পোহৰ আছে গতিকে ইয়াত আমি লিখিম পোহৰ পোহৰ আছে এতিয়া খত দিছে তৰাবোৰ আমাৰ পৰা বহুত খালি ঠাইত কি হ'ব বাৰু থকাৰ কাৰণে সৰু যেন দেখি এতিয়া বহুত কি বাৰু হ'ব দূৰত নে ওচৰত বাৰু হয় বহুত দূৰত থকাৰ বাবে তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি এতিয়া ইয়াৰ পিছত গত দিছে চন্দ্ৰৰ নিজা কি নাই বাৰু চন্দ্ৰৰ নিজা হয় পোহৰ নাই পোহৰ লিখিম ইয়াত আমি চন্দ্ৰৰ নিজা পোহৰ নাই এতিয়া আমি খালি ঠাই সমূহ এনেকৈ পূৰ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা 4 নঙত তোমালোকক প্ৰশ্ন কৰিছে দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰো ইয়াৰ উত্তৰ হ'ব উত্তৰত লিখিবা দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে আৰু সেয়ে আমি দুপৰীয়া বেলিটোলৈ এনেকৈ
পোনপটীয়াকৈ চাব নোৱাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা 5 নং প্ৰশ্নত তোমালোকক সুধিছে পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়াবা একে আকাৰৰ যেন কিয় লাগে ইয়াৰ উত্তৰ হ'ব উত্তৰত লিখিবা সূৰ্যটো আমাৰ পৰা বহুত বেছি দূৰৈত আছে তাৰ তুলনাত চন্দ্ৰটো ওচৰত থকা বাবে চন্দ্ৰ আৰু সূৰ্যক একে আকাৰৰ যেন লাগে এতিয়া আমি 5 নং প্ৰশ্নৰ উত্তৰ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক সৌৰজগতৰ ছবি আঁকিবলৈ দিছে 6 নং প্ৰশ্নত কৈছে সৌৰজগতৰ ছবি আঁকা গতিকে এয়া তোমালোকে নিজে আঁকিব লাগিব এনেকৈ তোমালোকে সৌৰজগতৰ ছবি আঁকিবা এনেকৈ সূৰ্যটো দিবা সূৰ্যৰ লগতে কক্ষপথ দি এনেকৈ এই গ্ৰহসমূহ আঁকিবা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন আৰু ইহঁতৰ এনেকৈ কক্ষপথবোৰ দি যাবা গতিকে মৰমৰ অকণিহঁত আজি এই অনুশীলনী অংশটো ইমানতে অন্ত পৰিল অনুশীলনীৰ অংশৰ লগে লগে তোমালোকৰ আকাশৰ কথা নামৰ এই পাঠটিও ইমানতে অন্ত পৰিল আশা কৰিছো এই পাঠটিত তোমালোকক যিখিনি শিকালো তোমালোকে ভালকৈ বুজি পাইছা গতিকে পৰৱৰ্তী পাঠলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ